শ্ৰদ্ধাৰ সকলোৰে লাগুণ্য বছৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। অসম সাহিত্য সভাৰ নিৰ্দেশ ক্ৰমে আমি কামৰূপ জিলা সাহিত্য সভাৰ অন্তৰ্গত জ্ঞানমালিনী সাহিত্য সভাই যোৱা বছৰো এনেকুৱা এটা পদক্ষেপ লৈছিলোঁ যে বহাগৰ প্ৰথম দিনটো নিজৰ দিন, অসম সাহিত্য সভাই যিটো কৈছে নিজৰ দিন, যোৱা বছৰো আমি প্ৰায় ৮০জন মানুহক ওলগনি জনাইছিলোঁ। মানুহৰ ঘৰে ঘৰে গৈ আমাৰ এই বৃহৎ অঞ্চলৰ বেজাৰৰ পৰা বালিকুচি, ইফালে কৰৰাৰ পৰা হালদালৈকে যিবিলাক আমাৰ শিক্ষক, যিবিলাক ৰিটায়াৰমেণ্ট শিক্ষক আৰু ভাল খেতিয়ক আৰু সামাজিকভাৱে অনুষ্ঠানবিলাকৰ লগত জড়িত ব্যক্তিসকলক আমি আজিৰ দিনটোত ওলগনি জনাইছোঁ। এখন মানপত্ৰ, এখন গামোচা আৰু এখন কিতাপৰ এটা টোপোলা দিম। যোৱা বছৰো আমি কৰিছোঁ, এইবাৰো কৰিছোঁ আৰু এইটো হয়তো অসম সাহিত্য সভাৰ পদক্ষেপ। প্ৰত্যেক বছৰে হয়তো এনেকুৱাকৈ কৰি গৈ থাকিব লাগিব। ভাল লাগিছে। আমি আমাৰ শিঙাৰপাৰা অঞ্চলৰ গোটেইবিলাক, আমাৰ কাউন্সিলৰ দিলীপ তালুকদাৰ আছে, দিলীপ তালুকদাৰ আছে, আমি সকলোৱে লগ লাগি আৰু এটা কথা, আমাৰ এই অনুষ্ঠানটো আমাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত সাংবাদিক বন্ধু বান্ধৱীসকলো আছে। তেওঁলোকৰ যোৱা বছৰো আছিলে, এই বছৰো আমাৰ লগত আছে, সেইকাৰণে ভাল লাগিছে। গতিকে আমি এইটো পৰ্যায়ক্ৰমে আমি এই অনুষ্ঠানটো জীয়াই ৰাখিব লাগিব। অসম সাহিত্য সভাৰ, আমাৰ যিহেতু এইটো অসম সাহিত্য সভাৰ অনুষ্ঠান, আমি জাতীয় আমাৰ স্বাভিমান আছে। জাতীয় অনুষ্ঠান এটা জীয়াই ৰাখিবলৈ হ'লে এনেকুৱা কৰ্মৰ মাধ্যমেৰে আমি এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক কৰি থাকিলেহে আমাৰ জাতীয় অনুষ্ঠান এটা জীয়াই থাকিব। আজি কিমান কেইগৰাকী ব্যক্তিক আপোনালোকে সম্বৰ্ধনা দিলে? প্ৰায় 20গৰাকী ব্যক্তিক, আমাৰ এই অঞ্চলৰ 20গৰাকী ব্যক্তিক, বৃহত্তৰ পূব কামৰূপ অঞ্চলৰ আমি 20গৰাকী ব্যক্তিক আজি ওলগনি জনালোঁ। তিনিটা বস্তুৰে ভাল এইটো পদক্ষেপ আৰু সকলোৱে আমাক সহযোগ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।